বিড়ি গুণটো নাইকিয়া নোহোৱা হৈছে, বিড়ি গুণমুক্ত হৈছে তাৰমানে। ইহঁতে লাচিত সেনাৰ নামক কলংক। ইহঁতে বিড়ি নাখায়, কিন্তু কি খায় চালেনে অলপ। আমাক কিন্তু খোচা দিয়াৰ চেষ্টা নকৰিব দেই। কোনে কি খায় নাখায় সেইবিলাক খোচা কিন্তু আমাক নিদিব। আমাক খোচা দিলে কিন্তু কোনে কি খায় সব ওলাই আহিব। 4 साल से रेगुलर सुबह शाम डेली पीता हूँ। পৃথিৱীৰ যদি শ্ৰেষ্ঠ ভাল খাদ্য বস্তু যদি আছে মুছলিমসকলেই খায়। হয়তো মানি লৈছোঁ আপোনালোকৰ কথা যে বিড়িৰ গোন্ধ নাইকিয়া হৈছে, কিন্তু বিড়িৰ গোন্ধটো নাইকিয়া হৈছে এইটো সঁচা, কিন্তু আপোনালোকে কি খায় সেইটো অলপ চাওক না কি খায়। দুনিয়াৰ মদাহী আপোনালোকৰ মাজতে আছে। গৰুৰ পেচাব গোবৰ এইবিলাকো যে খায় আপোনালোকে পৃথিৱীত তাৰে প্ৰমাণ কৰি দিছে। গতিকে আমাক কথা কোৱাৰ বাধ্য নকৰিব। সব আপোনালোকৰ খাদ্যৰ তুলনাত আমাৰ খাদ্য যথেষ্ট পৰিমাণে ভাল আছে। অলপ আপুনি চিন্তা চৰ্চা কৰি চাব। উজনিত তাৰমানে এই মদাহীকেইটা কিয় এনেকুৱা কৰি আছে জানেনে আপোনালোকে? এই মদাহীকেইটাক চান্দা দিবলৈ নোখোজে। তাৰমানে গুণ্ডা পাতি তাৰমানে দোকানে দোকানে যাই চান্দা উঠা আৰু ইহঁতৰ পকেট খৰচবিলাক চলায়। নিজেতো কাম বন কৰিবই নোৱাৰে। এই মদাহীকেইটাক এটাবাৰ সুধি চাব আপুনি যে ইহঁতে কোনোবা দিনত খেতিত কাম কৰি পাইছেনে নাই। আৰু এই সন্দৰ্ভত আমাৰ বাংলাদেশী যিবিলাক এজেণ্ট, বাংলাদেশী ৰক্ষক আশ্ৰাফুল হুছেইনৰ দৰে ব্যক্তিয়ে ইহঁতে বিধায়ক আশ্ৰাফুলৰ লগত টক্কৰ দিয়ে। এই মদাহীকেইটাক কৈছোঁ যে আশ্ৰাফুলৰ এটা পচমৰ যোগ্যও নহয় তহঁতে। আশ্ৰাফুলৰ কথাত যে তহঁতে টক্কৰ দিয়া, আশ্ৰাফুলৰ এটা পচমৰ যোগ্যও নাই তহঁতৰ। আশ্ৰাফুল বেয়া কথা কৈছে নেকি? উজনিত শ্ৰমিক শূন্য হোৱা নাই নেকি? এবাৰ বজাৰত যাই চাবি, বজাৰত কি হাহাকাৰ লাগিছে উজনিত। গৰুৰ পেচাব আৰু গোবৰ খালে যে কিবা বোলে উপকাৰ হয়, এই মদাহীকেইটাই দেখাই দিছে। এই উগ্ৰ হিন্দুত্ববাদী সংগঠনকেইটাই দেখাই দিছে যে 2024 আহিও গৰুৰ পেচাব আৰু শৌচ পেচাব যে খাব পাৰি, 2024 আহিও দেখাই দিছে এই গাধাকেইটাই। গতিকে আজি ইমানেই, বেছি ক'লে আৰু এই গাধাকেইটা মোৰ লগতে উঠি পৰি লাগিব। মোক অসম এৰাৰ চেষ্টা কৰি দিব পাৰে ইহঁতে। গতিকে মোৰ আৰু ইচ্ছা নাই যে লকআপত এইটো বয়সত লকআপত যোৱাৰ ইচ্ছা নাই।